তোমালোকে নিশ্চয় দেখিছা যে যেতিয়া কোনো শিশুৱে সৰু ল'ৰা ছোৱালীয়ে খোজকাঢ়িবলৈ লওঁতে সিহঁতে ভয় কৰে, টুপুক টাপাকে খোজকাঢ়ে আৰু কেতিয়াবা হয়তো পৰিও যায়। এই যে ভয়টো, এই ভয়টো সাধাৰণতে প্ৰথম কিবা এটা আৰম্ভ কৰাৰ সময়ত সকলোৰে থাকে, তোমালোকৰো চাগে আছিলে। গতিকে এই আজি চেপ্টাৰটোত সেই কথাটোকে ক'বলৈ বিচৰা হৈছে যে ইয়াত এটা চিগাল মই ইয়াত ছবিটো দিছোঁ, তোমালোকে চাবা যে চিগাল সাগৰীয় এটা চৰাই। এই চৰাইটোৰ এটা পোৱালি, সেই পোৱালিটোৰ যিটো ভয়, উৰিবৰ কাৰণে যিটো ভয়, সেই ভয়টোক ইয়াত কোৱা হৈছে। আৰু পিছত সি কেনেকৈ শিকিলে, পুনৰ যেতিয়া উৰিবলৈ শিকিলে, সেইটো কি পৰিস্থিতিত পৰি শিকিলে সেই কথাটোক ইয়াত বুজাবলৈ বিচৰা হৈছে। গতিকে তোমালোকে মন দি পাঠটো শুনিবা বা চাই যাবা। এতিয়া আমি আৰম্ভ কৰিছোঁ যে হিজ ফাৰ্ষ্ট ফ্লাইট, তাৰ প্ৰথম যিটো উৰণ। The young seagull was alone on his legs. His two brothers and sister had already flown away the day before. Young seagull, যিটো পোৱালি, অলপ কম বয়সীয়া seagull, alone on his legs. Legs মানে হৈছে ইয়াত legs মানে হৈছে a narrow horizontal self projection from a wall or a cliff. তাৰমানে এখন ওখ ঠাই, সাগৰৰ পাৰৰ এখন ওখ ঠাই, তাত য'ত সিহঁতে বাস কৰিছিলে, তেনেকুৱা এটা ওখ পজিশ্যনত সি ৰৈ আছিলে। কিন্তু তাত কি হৈছিলে, his two brothers and his sisters had already flown away day before. তাৰমানে এদিন আগতে তাৰ যিটো brothers and sister, ককায়েক বা ভনীয়েক, চৰাই ভাই ককাইবোৰ, সিহঁতে কিন্তু অলৰেডি উৰি গুচি গৈছিলে আন এটা প্লেটফৰ্মলৈ। এইটো সাগৰৰ পাৰৰ এখন ঠাইৰ কথা কৈছে দেই। He had been afraid to fly with them. আৰু তাৰ কি আছিলে, এটা ভয় আছিলে, কেনেকৈ উৰিব, সিহঁতে ককায়েক ভাইকৰ বা ভনীয়েকৰ লগত উৰিবৰ কাৰণে তাৰ এটা ভয় আছিলে। Somehow when he had taken a little run forward to the brink of the ledge and attempted to flap his wings, he became afraid. এতিয়া কেতিয়াবা যদি সি চেষ্টাও কৰিছিলে যে অকণমান দৌৰি গৈ উৰিব, অকণমান দৌৰি গৈ, ব্ৰিংক মানে হৈছে এই পাৰটো যিটো, তালৈকে অকণমান উৰি গৈ পেলাই সি ফ্লেপ মানে পাখিবিলাক মাৰিবলৈ, উইংছ মানে পাখিবিলাক মাৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু সি ভয় কৰিছিলে, তাৰ সাহস নহৈছিলে। The great expanse of sea stretched down beneath. মানে সাগৰৰ যিটো মেইন কথাটো হৈছে, সাগৰৰ পাৰৰ সেইটো হৈছে একদম তললৈকে ডাউন, তললৈকে খুব দ। And it was such a long way down, miles down. আৰু এইটো কেনেকুৱা, একেবাৰে বহুত দলৈকে, মানে বহুত দীঘলীয়া। মই এইটো ইয়াত দেখুৱাই দিছোঁ যে এইটো যদি এটা ধৰি ল'লোঁ মই সাগৰৰ পাৰ হয়, ইয়াত সাগৰখন আছে আৰু ইয়াত চৰাইটো আছে। সি তললৈ নামি যাবলৈ সি ভয় কৰিছে, কাৰণ সি নামি পেলাই এনেকৈ উৰি যাব পাৰে, কিন্তু সি উৰি যাবলৈ তাৰ ভয়, কাৰণ সি উৰি গ'লে যেন সেই সাগৰতে যেন পৰি যাব, সেইটোৱে তাৰ ভয়টো, সেইকাৰণে সি উৰিব পৰা নাই। এতিয়া he felt certain that his wings would never support him. সি ভয় কৰে যে তাৰ পাখিবিলাকে তাক সহায় নকৰিব। So he bent his head and ran away back to the little hole under the little ledge where he slept at night. আৰু সেইকাৰণে সি আগবাঢ়ি গৈও আকৌ উভতি আহে, ডিঙিটো বেকা কৰি সি উভতি আহি পেলাই সেই ৰাতি সি য'ত কটায় সেই ঠাইখিনিতে সি আকৌ আহি শুই থাকেহি। Even when each of his brothers and his little sister, whose wings were far shorter than his own, তাৰ ভায়েক আৰু ভনীয়েকৰ যিবিলাক পাখি আছিলে, পাখিবিলাক তাতকৈ বহুত সৰু, তথাপিও কিন্তু সিহঁতে পাৰ হৈ গ'ল, ইয়াৰ কিন্তু সাহস হোৱা নাছিলে, ই বহুত ভয়াতুৰ আছিলে। ran to the brink, সিহঁতেও তালৈকে দৌৰি গুচি গৈছিলে, কিন্তু সি নোৱাৰিলে। flapped their wings and flew away, সিহঁতে পাখিবোৰ কোবাইছিলে আৰু উৰি গুচি গৈছিলে। He failed to muster up courage to take that plunge which appeared to him so desperate. আৰু সি পাখি মাৰিবলৈ চেষ্টা কৰিছিলে, তাৰ সেই সাহসটো নহৈছিলে, আৰু সাহস নোহোৱাৰ কাৰণে সি কি কৰিছিলে, সদায় সেই পাৰটো সাঁতুৰি পাৰ হ'বলৈ সদায় সি ভয় কৰিছিলে। His father and mother had come around, calling him shrilly. তাৰ মাক আৰু দেউতাক আহিছিলে, চিঞৰিছিলে, shrilly মানে
মানে যথেষ্ট চিঞৰি চিঞৰি মাতা আৰু চৰাই কেনেকৈ মাতিব চিঞৰি চিঞৰি আপব্ৰেডিং হিম মানে দিছ ইজ স্কল্ডিং মানে খং কৰা থ্ৰেটনিং টু লেট হিম ষ্টাৰ্ভ অন হিজ লেটছ আনলেছ হি ফ্লিউ এৱে যদি সি উৰি নাযায় তেতিয়াহ'লে তাক খাবলৈ দিয়া নহ'ব তেনেকৈ মাক দেউতাকে তাক গালি পাৰিছিলে বাট ফৰ দ্য লাইফ অফ হিম হি কুড নট মুভ তাৰ জীৱনটোৰ কাৰণে সি কিন্তু তাৰ পৰা লৰচৰ কৰা নাছিলে That was 24 hours ago. Since then, nobody had come near him. এতিয়ালৈকে 24 ঘণ্টা হৈ গ'ল 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো তাৰ ওচৰলৈ কোনো অহা নাছিলে The day before, all day long, he had watched his parents flying about with his brother and sister. যে এতিয়া আগৰ দিনাখন সি দেখা পাইছিলে যে তাৰ পেৰেণ্টছ মানে মাক দেউতাকে ব্ৰাদাৰ চিষ্টাৰ লগত উৰি আছিলে পাৰফেক্টিং দেম ইন দ্য আৰ্ট অফ ফ্লাইট মানে সিহঁতৰ আৰ্ট যিটো উৰাৰ যিটো কৌশল পাৰফেক্ট কৰিবৰ কাৰণে সিহঁতক শিকাই আছিলে টিচিং দেম হাউ টু স্কিম দ্য ৱেভছ এণ্ড হাউ টু ডাইভ ফৰ ফিছ আৰু কেনেকৈ স্কিম মানে হৈছে কেনেকৈ সাগৰৰ ওপৰত ছাৰ্ফেচৰ ওপৰত কেনেকৈ উৰিব লাগে আৰু কেনেকৈ ডাইভ কৰি মাছ ধৰিব লাগে সেইবিলাক সিহঁতক শিকাই আছিলে He had in fact seen his older brother get his first hearing and devour it standing on a rock আৰু সি আনকি দেখিছিলে তাৰ যিটো ডাঙৰ ককায়েকে এটা হিৰিং এটা মানে মিহি ছালৰ এটা মাছ সাগৰীয় মাছ ধৰিছিলে আৰু এণ্ড devour it আৰু কুইকলি খুব সোনকালে তাক খাই পেলাইছিলে ষ্টেণ্ডিং অন এ ৰক এটা শিল এটাৰ ওপৰত ৰৈ পেলাই while his parents circled around raising a proud cackle আৰু তাৰ পেৰেণ্টছে তাৰ চাৰিওফালে থাকি পেলাই raising a proud cackle proud মানে হৈছে গৌৰৱ কৰা আৰু cackle মানে হৈছে সিহঁতৰ এটা আৱাজ কৰিছিলে এটা শব্দ কৰিছিলে তাক যে সিহঁতে গৌৰৱ অনুভৱ কৰিছিলে যে সি শিকিলে আৰু মাছ ধৰি খাব পৰাও হ'ল And all the morning the whole family had walked about on the big plateau midway down the opposite cliff taunting him with his cowardice যে গোটেই মৰ্ণিংটো গোটেই ৰাতিপুৱাটো তাৰ ফেমিলিটোৱে সেই প্লেটিউটোৰ ওপৰত মালভূমিটোৰ ওপৰত যিটো ঠাই আছিলে তাত সিহঁতে খোজকাঢ়ি আছিলে গোটেই ফেমিলিটো তাত আছিলে আৰু সি এইটো পাৰে আছিলে আৰু টন্টিং হিম উইথ হিজ কাৱাৰ্ডিছ আৰু তাৰ যিটো কাপোৰ খালী আছিলে সেই যিটো ভয় আছিলে সেইটোক লৈ চবে টিকিং কৰি আছিলে ঠাট্টা মস্কৰা কৰি থকা বুজাইছে এইটো টন্টিং The sun was now ascending the sky blazing on his lace that faced the south যে সূৰ্য লাহে লাহে উঠি আহিছিলে কাৰণ ৰাতিপুৱাৰ কথা আছিলে লাহে লাহে সূৰ্যটো বেলি উঠি আহিলে ব্লেজিং অন হিজ লেটছ আৰু যি ঠাইত সি ৰৈ আছিলে সেই ঠাইত লাহে লাহে তাপটো বাঢ়ি আহিছিলে ফেচ দ্য চাউথ আৰু সেইখিনি জেগা আছিলে দক্ষিণ ফালে হি ফিল দ্য হিট বিকজ হেড নট ইটেন চিন্স দ্য প্ৰিভিয়াছ নাইটফল আৰু সি গৰম অনুভৱ কৰিলে কাৰণ সি যোৱা ৰাতিৰ পৰাই একো বস্তু খোৱা নাছিলে সি ভোকত আছিলে হি ষ্টেপ শ্ল'লি আউট দ্য ব্ৰিংক অফ দ্য লেজ সি লাহে লাহে সেই লেজটোলৈকে সি গৈ আছিলে যে মানে লাহে লাহে সি তালৈ আগবাঢ়ি গৈ আছিলে এণ্ড ষ্টেণ্ডিং অন ওৱান লেগ উইথ দ্য আদাৰ লেগ হিডেন আণ্ডাৰ হিজ উইং আৰু এটা ভৰিৰ ওপৰত থিয় হৈ থাকি পেলাই সি তাতে ৰৈ আছিলে সি ক্ল'জ ওৱান আই এটা চকু মুদি আছিলে দেন দ্য আদাৰ তাৰপিছত আনটো চকু মুদি দিছিলে এণ্ড প্ৰিটেণ্ডেড টু বি ফলিং এছলিপ প্ৰিটেণ্ড মানে হৈছে ভাও জোৰা যে সি টোপনিৰ ভাও জুৰি আছিলে ষ্টিল দে টুক ন' নটিচ অফ হিম সি ভাবিছিলে যে মই অলপ শুই থকা নিচিনা ভাও জোৰো মোক কিজানি কোনোবাই কিবা এটা খাবলৈ দিয়েহি সেইবুলি সি এক্টিং কৰি আছিলে কিন্তু কোনেও তাক নটিচ কৰা নাছিলে কোনেও তালৈ চোৱাই নাছিলে হিজ টু ব্ৰাদাৰ্ছ এণ্ড হিজ ছিষ্টাৰ লাইং অন দ্য প্লেটিউ ডজিং উইথ দেয়াৰ হেড চাংক ইন টু দেয়াৰ নেক চৰাইবিলাকে যে ডিঙিত এনেকৈ মূৰটো সোমোৱাই পেলাই জুপুকা মাৰি যে শুই থাকে তেনেকৈ তাৰ দুটা ব্ৰাদাৰ আৰু ছিষ্টাৰ ভাই ককায়েকে তেনেকৈ শুই আছিলে হিজ ফাদাৰ ৱাজ প্ৰিনিং দ্য ফেডাৰ্ছ অন হিজ হোৱাইট বেক আৰু তাৰ দেউতাকে কি কৰি আছিল তাৰ পাখিবিলাক অলপ ঠিক ঠাক কৰি আছিলে চৰাই যে গা চা ধোৱাৰ পিছত পাখিবোৰ যে কেনেকৈ খুচি খুচি ঠিক কৰে নহয় ঠোঁটেৰে তেনেকৈ কৰি আছিলে অনলি হিজ মাদাৰ ৱাজ লুকিং এট হিম তো চৰাইৰো চোৱা সাধাৰণতে মাকেই ল'ৰা ছোৱালী সন্তানৰ কথা চিন্তা কৰে বাকী চব নিজৰ নিজৰ খাদ্য খাই আৰামত আছিলে কিন্তু মাকে থাকিব পৰা নাছিলে মাকে তালৈকে চাই আছিলে She was standing on a little high hump on the plateau
মাকজনী অকণমান মালভূমিটোৰ অকণমান ওখ ঠাইত, হাম্প মানে হৈছে এনেকুৱা এটা ঠাই যে উটৰ যিটো ওখ, যেনেকৈ বলদ গৰুৰ যিটো ওখ চুট বুলি কওঁ আমি, তেনেকুৱা এইটো হাম্প বুলি কয়, তেনেকুৱা এটা ওখ ঠাইত মাকজনী আছিলে। আৰু হোৱাইট ব্ৰেজ থ্ৰাষ্ট ফৰৱাৰ্ড, আৰু মানে তাৰ ফাললৈ মুখ কৰি আছিলে। বগা চৰাইটো বগা, গতিকে ফৰৱাৰ্ড হৈ আছিলে, সন্মুখলৈ আছিলে। নাও এণ্ড এগেইন she tore a piece of fish, মানে তাৰ মাকে কি কৰি আছিলে, পিচ অফ ফিছ that lay at her feet, ভৰিত, চৰাইবিলাকে চাবাচোন যিবিলাকে মাছ খোৱা চৰাই থাকে সিহঁতে ভৰিৰে মাছটো ধৰে, তাৰপিছত ঠোঁটেৰে কামুৰি কামুৰি খায়। তো তোৰ মানে হৈছে টুকুৰা টুকুৰ কৰি আছিলে, পিচ অফ ফিছ that lay at her feet and then scrape each side of her beak on the rock, আৰু সেইটো টুকুৰা কৰাৰ পিছত আকৌ মানে নিজৰ যিটো ঠোঁট আছিলে, ঠোঁটটো আকৌ দুইটা ছাইড, বিক মানে হৈছে ঠোঁট, ঠোঁটটোৰ দুইটা ছাইড শিলত আকৌ ঘঁহিছিলে। দ্য চাইড অফ দ্য ফুড মেড হিম, যে খাদ্য দেখা পাই সি বলিয়াৰ দৰে হৈ গৈছিলে। হাউ হি লাভ টু টিয়াৰ ফুড ডেট ৱে, স্ক্ৰেপিং হিজ বিক নাও এণ্ড এগেইন টু উইথ ইট, যে সি সেই কিমান সুন্দৰকৈ সেই মাছখিনি টুকুৰা কৰি কৰি সি খালেহেঁতেন বা টুকুৰা টুকুৰ কৰিলেহেঁতেন আৰু ঠোঁটটো সি ধৰালেহেঁতেন। তো চৰাইবিলাকে যিটো কৰে ৱেট ইট মানে ঠোঁটটো ঘঁহি ঘঁহি শিলত ঘঁহি ঘঁহি সি ধৰালেহেঁতেন। গা 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 হি ক্ৰাইড বেগিং হাৰ টু ব্ৰিং হিম চাম ফুড, সি গা 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 বুলি এটা চিঞৰি খাদ্য বিচাৰিলে, আহাৰ বিচাৰিলে। গ' কোলা চি স্ক্ৰীম বেক ডিৰচেবলি, তো সি কি কৰিলে নিজে, ডিৰচেবলি মানে হৈছে এটা, ইয়াতে দিছে চাবা, শ্বয়িং চামৱান ডেট চি অৰ হি ইজ ষ্টুপিড, যে বুৰ্বকৰ নিচিনা আৰু মাকক দেখা পাই সি বুৰ্বকামি কৰি চিঞৰিবলৈ ধৰিলে যে মোক খাদ্য লাগে আৰু। বাট হি কিপ কলিং প্লেইনটিভলি, আৰু কিন্তু সি যিমান পাৰে মাকক যিমান পাৰে খাদ্য বিচাৰি চিঞৰিব ধৰিলে, মাতিবলৈ ধৰিলে। এণ্ড আফটাৰ এ মিনিট চ' হি আটাৰ্ড এ জয়ফুল স্ক্ৰীম, অলপ সময় পিছত তাৰ মনটো খুব এটা ফূৰ্তি লাগিলে, সি এটা আনন্দৰে তাৰ মুখৰ পৰা এটা মাত ওলাই আহিলে। His mother had picked up a piece of the fish and was flying across to him with it. তাৰ মাকে মুখত এটুকুৰা মাছ ল'লে, মাকেও সহ্য কৰিব নোৱাৰিলে, সি ভোকত আছে, মাছ এটুকুৰা লৈ তাৰ ফাললৈ উৰি আহিলে। He leaned out eagerly, tapping the rock with his feet, trying to get nearer to her as she flew across. সি কি কৰিলে যে দেখিলে যে মাক আহি আছে তাক খাদ্য দিবৰ কাৰণে, সি যিমান পাৰে আগুৱাই যাবলৈ ধৰিলে, মাকৰ ওচৰ চাপি যাবলৈ ধৰিলে। বাট ৱেন চি ৱাজ জাষ্ট অপজিট টু হিম, আৰু যেতিয়া তাই তাৰ একদম অপজিট ওচৰ পাইছিলি, চি হল্টেড মানে ৰৈ যোৱা, ষ্টপ। হাৰ উইংছ মোচনলেছ, তাৰ মানে পাখিবোৰ গতি নাইকিয়া হৈ গৈছিলে, ৰৈ গৈছিলে। দ্য পিচ অফ ফিছ ইন হাৰ বিক অলমষ্ট উইদিন ৰিচ অফ হিজ বিক, তাৰ মাকৰ মুখৰ মানে ঠোঁটৰ যিটো মাছ, সেই মাছ টুকুৰা তাৰ মুখ পাওঁ। হি ৱেইটেড এ মুভমেণ্ট ইন ছাৰপ্ৰাইজ, সি আচৰিত হৈ ৰৈ আছে, ভোকত আছে, তাৰ মুখত খাদ্য আহি পাওঁ এনেকুৱা এটা অৱস্থা হৈছে। ৱণ্ডাৰিং হোৱাই চি ডিড নট কাম নিয়েৰাৰ এণ্ড দেন মেডেণ্ড বাই হাংগাৰ, আৰু সি আচৰিত হৈছে যে মাকজনী ওচৰ পাওঁ হৈছে, কিন্তু অথচ তাক সি মুখত তাৰ পৰাহি নাই, সি ভোকত সিফালে পগলা হৈ গৈছে, সি খাবলৈ চেষ্টা কৰিছে কিন্তু পৰা নাই। হি ডাইভড এট দ্য ফিছ, সি মাছটোত মানে ধৰিবৰ কাৰণে জাপ মাৰি দিলে। With a loud scream he fell outward and downwards into space, আৰু যিটো তাৰ ডাউন আছিলে সিটো একদম পাৰত আহি ৰৈ আছিলে নহয়, সি লাহেকৈ কি কৰিলে, এটা ভয়ত সি চিঞৰ এটা মাৰি তললৈ সি সৰি পৰিলে। Then a monstrous terror seized him and his heart stood still, আৰু এনেকুৱাতে কি হ'ল, এটা ভয়ানক মনষ্টাৰ মানে একদম ডেভিল আৰু ভয় লগা কিবা এটা ভয় এটাক হেঁচা মাৰি ধৰিলে, সি যেন স্থিৰ হৈ গ'ল। হি কুড হিয়াৰ নাথিং, আৰু সি একো শব্দ শুনা নাছিলে। বাট ইট অনলি ষ্টেড এ মিনিট, আৰু কিন্তু এইটো কেৱল এটা মিনিটৰ কাৰণেহে আছিলে। দ্য নেক্সট মুমেণ্ট হি ফেল্ট হিজ উইং স্প্ৰেড আউটৱাৰ্ডছ, আৰু তেতিয়া অলপ নেক্সট মুমেণ্টতে খন্তেক পিছতে সি অনুভৱ কৰিলে যে এটা পাখিবিলাক স্প্ৰেড হৈছে, উৰিবলৈ মানে আৰম্ভ কৰিছে সি। দ্য উইণ্ড ৰাষ্ট এগেইনষ্ট হিজ ব্ৰেষ্ট ফেডাৰ্ছ, আৰু বতাহে তাৰ বুকুৰ যিখিনি
ব্ৰেষ্ট মানে হৈছে বুকু বুকুৰ যিটো পাখি পাখি কোবাবলৈ ধৰিছে দেন আণ্ডাৰ হিজ ষ্টমাক ষ্টমাক মানে হৈছে তাৰ বেলি বা পেট আৰু তাৰ তলেৰে তাৰ বতাহবিলাক যাবলৈ ধৰিছে এণ্ড এগেইনষ্ট হিজ উইংছ আকৌ তাৰ পাখিলৈ বতাহখিনি আহিছে হি কুড ফিল দ্য টিপছ অফ হিজ উইংছ কাটিং থ্ৰু দ্য এয়াৰ আৰু সি লাহে লাহে কি অনুভৱ কৰিলে যে বতাহত কেনেকৈ কাটিং কৰি কেনেকৈ বতাহৰ মাজে মাজে কেনেকৈ উৰিব পাৰে সেইটো সি যেন শিকি পেলাইছে হি ৱাজ নট ফলিং হেডলং নাও আৰু সি এতিয়া কি কৰিবলগীয়া হোৱা নাই হেডলং মানে হৈছে যে চৰাই এটা উৰি সি মূৰ দি পেলাই তাৰ পৰিবলগীয়া হোৱা নাই এনেকৈ পৰি যে মূৰ দি পেলাই হয় হামখুৰি খাই পৰা বুলি কয় তেনেকৈ সি পৰিবলগীয়া হোৱা নাই সি লাহে লাহে কি হৈ গৈছে এইফালে ইয়াত আছিলে নহয় ইয়াৰ পৰা যেতিয়া সি এইখিনিৰ পৰা আহি গ'ল সি এনেকৈ পৰিবলগীয়া হোৱা নাই সি চিধা এতিয়া যাব পৰা হৈছে সি উৰি উৰি গৈছে তলত সাগৰখন আছে গতিকে সি এই ধৰণে গৈ আছে হি ৱাজ soaring gradually onwards and outwards সেই লাহে লাহে মানে গ্ৰেজুৱেলি মানে ক্ৰমান্বয়ে সি তল ওপৰ কৰি সি যাব পৰা হৈছে হি ৱাজ no longer afraid সি এতিয়া আৰু ভয় তাৰ নাই হি জাষ্ট felt a bit dizzy কিন্তু অকণমান ডিজি মানে হৈছে আনকমফৰ্টেবল অকণমান তাৰ মূৰ ঘূৰোৱা নিচিনা এনেকুৱা এটা কিবা এটা সি ফিল কৰিছে কিন্তু তাৰ ভয়টো লাহে লাহে কমিছে দেন হি ফ্লেপ্ট হিজ উইংছ ওৱান্স এণ্ড হি soared upwards আৰু সি পাখিবোৰ মাৰিবলৈ ধৰিলে আৰু soar মানে হৈছে সি আকৌ ওপৰলৈ উৰিবলৈ ধৰিলে একদম ওপৰলৈ সি উৰিব পৰা হৈ গ'ল গা 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 গো কোলা হিজ মাদাৰ শ্বপ পাষ্ট হিম সি এনেকৈ ধৰণে এটা শব্দ কৰিলে গা 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 সিহঁতৰ চৰাই এটা মাত আৰু সেইধৰণে শব্দ কৰিলে হিজ মাদাৰ শ্বপড পাষ্ট হিম আৰু তাৰ মাক লাহেকৈ তাৰ কাষেদি পাৰ হৈ গুচি গ'ল হাৰ উইংছ মেকিং এ লাউড নইজ মাকৰ পাখিবোৰ বহুত ডাঙৰ ডাঙৰ আছিলে গতিকে পাখিৰ এটা ডাঙৰ শব্দ কৰিলে হি এনচাৰ্ড হাৰ উইথ আনাডাৰ স্ক্ৰীম সি চিঞৰি পেলাই তাৰ উত্তৰটো দিলে দেন হিজ ফাদাৰ ফ্লিউ অভাৰ হিম স্ক্ৰিমিং তাৰ দেউতাকো তাৰ ওপৰেদি উৰি আহিলে আৰু এনেকৈ এটা সিও চিঞৰিলে শব্দ কৰিলে হি চ' হিজ টু ব্ৰাদাৰ্ছ এণ্ড হিজ ছিষ্টাৰ্ছ ফ্লাইং এৰাউণ্ড হিম curveting and banking and soaring and diving তাৰ মানে তাৰ ভায়েক ভনীয়েক সকলো ফূৰ্তিত আনন্দত তাৰ কাষেদি উৰিবলৈ ধৰিলে এতিয়া কাৰ্ভেটিং মানে ইয়াত এইটো শব্দ দিয়া হৈছে বেংকিং ইয়াত শব্দ দিয়া হৈছে কাৰ্ভেটিং মানে হৈছে ঘোঁৰাৰ নিচিনাকৈ যোৱা জঁপিয়াই জঁপিয়াই এনেকৈ যোৱা আৰু বেংকিং মানে হৈছে এটা ছাইডে চৰাইবিলাকে যে এনেকৈ এনেকৈ উৰে এনেকৈ উৰে মানে পাখি কোবাই কোবাই সিহঁতে উৰে তাৰপিছতে চ'ৰিং মানে ওপৰলৈ উৰি যোৱা চ'ৰিং মানে হৈছে ওপৰলৈ গুচি যোৱা আকৌ ডাইভিং হৈছে তললৈ চু মাৰি অহা চৰাইবিলাক এনেকৈ দেখিছা নহয় ওপৰলৈ উৰি যায় তললৈ নামি আহে সেইধৰণে সিহঁতে বিভিন্ন ধৰণৰ এতিয়া কাৰুকাৰ্য কৰিবলৈ ল'লে দেন হি কমপ্লিটলি ফৰগট ডেট হি হেড নট অলৱেজ বিন এবল টু ফ্লাই আৰু সি পাহৰি থাকিলে যে সি একেবাৰে উৰিবলৈ নাজানিছিলে এণ্ড কমাণ্ডেড হিমছেল্ফ টু ডাইভ এণ্ড চ'ৰ এণ্ড কাৰ্ভ ষ্ট্ৰেকিং শ্ৰীলি আৰু সি নিজকে কমাণ্ড কৰিলে যে নিজকে সি পৰা হৈ গ'ল যে সি মানে কাৰ্ভ কৰি বেকাকৈ ওপৰলৈ এনেকৈ বিভিন্ন ধৰণেৰে সি চিঞৰ বাখৰ কৰি সি উৰিবলৈ কাৰণে এতিয়া পৰা হৈ গ'ল হি ৱাজ নিয়াৰ দ্য চি নাও সি এতিয়া সাগৰৰ একদম ওচৰ ফ্লাইং ষ্ট্ৰেইট অভাৰ ইট একদম সাগৰৰ সমানকৈ সি উৰিব পৰা হৈছে ফেচিং ষ্ট্ৰেইট আউট অভাৰ দ্য অচিন মহাসাগৰখনৰ মুখামুখিকৈ সি মানে উৰিব পৰা হৈ গ'ল হি চ' এ ফাৰ্ষ্ট গ্ৰীণ চি বেনিথ হিম তলত ফাৰ্ষ্ট গ্ৰীণ চি মানে সাগৰখনৰ কথাই কৈছে তাৰ তলত এখন সাগৰ দেখা পালে উইথ লিটল ৰিডছ মুভিং অভাৰ ইট এণ্ড হি টাৰ্ণ হিজ বিগ ছাইডৱেজ এণ্ড কাউড এমিউজলি আৰু সি কি কৰিলে তাৰ দেখিলে যে মানে লিটল ৰিডছ যেতিয়া সি উৰিলে তাৰ কাষত এটা সাগৰৰ ঢৌ সি দেখা পালে যে তাৰ কাষেদি পাৰ হৈ গৈছে যে মুভিং অভাৰ ইট এণ্ড হি টাৰ্ণ সি ঘূৰিলে আৰু থুট বিগ মানে থুটটো মুখখন ঘূৰাই সি কাউড এমিউজলি আকৌ সি চিঞৰিলে আনন্দতে হিজ পেৰেণ্টছ এণ্ড হিজ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ হেড লেণ্ডেড অন দিছ গ্ৰীণ ফ্ল'ৰিং এহেড অফ হিম
গ্ৰীণ ফ্ল'ৰিং মানে সেই মহাসাগৰখনৰ কথাই কৈছে। তাৰ যিটো পেৰেণ্টছ আছিলে, মাক দেউতাক ভায়েক ভনীয়েক সকলোবিলাক তাত নামি দিলে। দে ৱেৰ বিকনিং টু হিম কলিং শ্ৰীলি, সিহঁতে তাক মাতিবলৈ ধৰিলে। হি ড্ৰপ হিজ লেগছ টু ষ্টেণ্ড অন দ্য গ্ৰীণ চি, সি কি কৰিলে, সাগৰত এখন ভৰি নমাই দিলে, যে সি থিয় হ'ব পৰা হ'ল। হিজ লেগছ চেংক ইনটু ইট, কিন্তু তাৰ ভৰিখন সোমাই গ'ল। হি স্ক্ৰিমড উইথ ফ্ৰাইট এণ্ড এটেম্পটেড টু ৰাইজ এগেইন ফ্লেপিং হিজ উইংছ, সি আকৌ পাখি কোবাই কোবাই ওপৰলৈ উৰিবলৈ চেষ্টা কৰিলে। বাট হি ৱাজ টায়াৰ্ড এণ্ড উইক উইথ হাংগাৰ এণ্ড হি কুড নট ৰাইজ এক্সেষ্টেড, সি মানে কি যিহেতু ভাগৰুৱা আছিলে, খাবলৈ পোৱা নাই, সি ফূৰ্তিতহে উৰি আছে, গতিকে সি কি কৰিলে, এক্সেষ্টেড বাই দ্য ষ্ট্ৰেঞ্জ এক্সাৰচাইজ, আৰু এতিয়া সি যিহেতু ভোকতো আছিলে আৰু যে এই যে অনুশীলনখিনি কৰিলে, এক্সাৰচাইজ কৰিলে, এইখিনিৰ কাৰণে সি দুৰ্বল হৈছিলে। হিজ ফিট চেংক ইনটু দ্য গ্ৰীণ চি, আৰু তাৰ ভৰি পানীত সোমাই সোমাই গৈছিলে। এণ্ড দেন হিজ বেলি টাচ ইট এণ্ড হি চেংক ন' ফাৰ্ডাৰ, আৰু তাৰ পেটটো পানীত টাচ কৰিছিলে, স্পৰ্শ কৰিছিলে, আৰু সি তাত মানে সি আৰু তললৈ তেতিয়া যোৱা নাছিলে। হি ৱাজ ফ্ল'টিং অন ইট, সি তেতিয়া পানীত উপঙি আছিলে। এণ্ড এৰাউণ্ড হিম হিজ ফেমিলি ৱাজ স্ক্ৰিমিং, আৰু তাৰ প্ৰেইজিং হিম এণ্ড দেয়াৰ বিক্স ৱেৰ অফাৰিং হিম স্ক্ৰেপছ অফ ডগ ফিছ, আৰু তাক প্ৰশংসা কৰিছিলে, আৰু তাক তেতিয়া কি অফাৰ কৰিছিলে, স্ক্ৰেপছ অফ ডগ ফিছ, মানে ডগ ফিছ বুলি এটা মাছ আছে, এই মাছটো তাক অফাৰ কৰিছিলে। হি মেড হিজ ফাৰ্ষ্ট ফ্লাইট, আৰু সি তাৰ নিজৰ যিটো প্ৰথম উৰণ, সেই উৰণটো সম্পন্ন কৰিলে। এইটো তোমালোকে চোৱাচোন, প্ৰথমতে সি কিমান ভয় কৰিছিলে, সি নামিবকে খোজা নাছিলে, কিন্তু অৱশেষত সি কি হ'লগৈ, এটা এনেকুৱা পৰিৱেশ পালে, যিটো সময়ত তাৰ ভোক লাগিলে, ভোকৰ তাৰণাত সি জাপ মাৰি দিলে, আৰু সি যিটো স্বাভাৱিক তাৰ ক্ষমতা আছিলে উৰিব পৰা, সেইটো সি জাগ্ৰত হ'ল, আৰু সি উৰিব পৰা হ'ল। এইটোৱে আছিলে এই কাহিনীটো। নিশ্চয় ভাল লাগিলে।